নমস্কাৰ ডি ব্লগ 09 অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ দোকানত থকা একেবাৰে নতুন কালেকশ্যন দেখাব লৈছোঁ। নতুন কালেকশ্যন আহিছে, কেইবাটাও বস্তু আহিছে। এতিয়া গৰমত পিন্ধিব পৰা বস্তু আহিছে, বহুত ভাল ভাল হয়, বহুত ধুনীয়া লাগে, বহুত ধুনীয়া বস্তু। ডিজিটেল প্ৰিণ্ট দেখাব লৈছোঁ। প্ৰথমতে ডিজিটেল প্ৰিণ্ট দেখাব লৈছোঁ। আপোনালোক পচন্দ হ'লে মানে স্ক্ৰীনশ্বট মাৰি থ'ব। অনলাইনত লোৱাসকলৰ কাৰণে কৈছোঁ মই। এইটো স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপত দি দিব। এইটো আপুনি চাওক, এখন মেখেলা হ'ব, ডিজিটেল প্ৰিণ্টৰ এখন মেখেলা হ'ব। চাওক, ইয়াত আপোনাৰ ব্লাউজৰ পিচটো এইটো হ'ব ব্লাউজৰ পিচ। বহুত ধুনীয়া হয় ব্লাউজৰ পিচটো। এইটো হ'ব ব্লাউজৰ পিচ, এইটো ব্লাউজৰ পিচ হ'ব। আৰু এইখন হ'ল আপোনাৰ মেখেলাখন, এখন হ'ব মেখেলাখন। তাৰপিছতে এইটো হ'ব চাদৰ, এইটো চাদৰ, এইখন চাদৰ। ইয়াৰ দাম বহুতে কম হৈছে, বহুতে কম লৈছোঁ মই যোৱাটোৰ দামটো। আপোনাৰ মাত্ৰ আপোনালোকে ল'ব পাৰিব 350 টকা। এইটো যোৰা 350 টকাত ল'ব পাৰিব। আৰু ইয়াৰো তাতো আকৌ অফাৰ এটা দিয়া হৈ আছে। আপোনালোকে যদি দুযোৰ লয় আপোনালোকে, তেতিয়া আপোনালোকে 650 টকা অকল দিলেই হ'ল। 650 টকা দিলেই হ'ল। আপোনালোকে 650 টকাত আপোনালোকে দুযোৰ ল'ব পাৰিব। ইয়াৰ আপোনাৰ অনলাইন লোৱাসকলৰ কাৰণে, তেওঁলোকৰ কাৰণে এক্সট্ৰা চাৰ্জ হ'ব। আপোনাৰ শ্বিপিং চাৰ্জ লাগিব। শ্বিপিং চাৰ্জ আপোনাৰ 70 টকা পৰিব। আপোনাৰ মানে ধৰি লওক এযোৰত আপোনাৰ 70 টকা পৰিব। যদি আপোনাৰ দুযোৰ লয় তেতিয়া 70 টকা পৰিব। আচলতে মাত্ৰ 1 কেজি দাম আপোনাৰ 70 টকা হয়। আপোনাৰ ধৰি লওক 1 কেজি যদি লয়, মানে ধৰি লওক 5 যোৰমান উঠি যাব। 5 যোৰত আপোনাৰ 70 টকাই খৰচ হ'ব, বেছি নহয়। আৰু আপোনাৰ যিসকলে পচন্দ হৈছে এইটো স্ক্ৰীনশ্বট মাৰি থ'ব। স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপত দি দিব। ইয়াৰ মানে কালাৰ কেইটা মই দেখাব লৈছোঁ। এইটো এটা হ'ব ইয়াৰ কালাৰ, এইটো হ'ব ইয়াৰ কালাৰ, এইটো এটা হ'ব, এইটো এটা হ'ব, আৰু এইটো এটা হ'ব। এই বগাত আপোনাৰ কালাৰ 4টা থাকিব। এই দুটা হ'ব, এইটো এটা হ'ব, আৰু এইটো এটা হ'ব। এযোৰ ল'লে আপোনাৰ 350 টকা। যদি আপোনালোকৰ দুযোৰ লয় তেতিয়া 650 টকা দিলেই হ'ব। অফলাইন অনলাইন সকলোতে পাব। অনলাইনত লোৱাসকলে মানে আপোনাৰ স্ক্ৰীনশ্বট মাৰি দিব। স্ক্ৰীনশ্বট মাৰি দিলে মানে ভাল হ'ব, সুবিধা হ'ব। কোনটো বস্তু লাগে, কেনেকুৱা লাগে, অনলাইনত মাৰি পিনি স্ক্ৰীনশ্বট মাৰি পিনি আপোনালোকে হোৱাটছআপ কৰিব। এইটো চাওক, এখন হ'ল কালাৰিঙত, এইটো হ'ল চাদৰ, চাওক কি ধুনীয়া। এইটো হ'ল আঁচলটো, এইটো চাওক, ইয়াৰ আঁচলটো চাওক, এইটো হ'ব ইয়াৰ আঁচলটো। আৰু ইয়াৰ মাজৰ বুটাবিলাক এইবিলাক হ'ব। চাওক কি ধুনীয়া আছে যোৰাটো, বহুত ধুনীয়া হয় যোৰাটো। এবাৰ ওচৰত ভালকৈ চাই লওক। এইটো হ'ব যোৰাটো, বহুত ধুনীয়া হ'ব। কাপোৰটো কোমল, পিছল কাপোৰ নহয়, এইটো কোমল কাপোৰ হয়। এইটো পিছল নহয়, কাপোৰটো বহুত কোমল হ'ব। মেখেলা হ'ব চাওক, এইটো ইয়াৰ মেখেলা হ'ব। আৰু ইয়াৰ ব্লাউজৰ পিচটো দেখাই আছোঁ, এইটো ব্লাউজৰ পিচ হ'ব। ডিজিটেল প্ৰিণ্ট হ'ব। ডিজিটেল প্ৰিণ্ট আপোনাৰ বহুত ভাল কাপোৰ হয়। এইটো আপোনাৰ 350 টকা পৰিব এযোৰ লগত। আৰু যদি আপুনি দুযোৰ লয় তেতিয়া 650 টকা পাব অফাৰ প্ৰাইজত। 650 টকা দুযোৰত। আৰু ইয়াৰ আপোনাৰ দোকানীসকলৰ কাৰণে ৰেটটো বেলেগ হ'ব। দোকানীৰ কাৰণে ৰেটটো সদায় বেলেগ থাকিবই। তেওঁলোকে যিহেতু বিকিব লাগিব, আমাৰ দামতে তেওঁলোকে বিক্ৰী কৰিব পাৰিব। দোকানীসকলে যদি কাৰোবাৰ পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰিব আৰু ফোন নাম্বাৰটোত ফোন কৰিব। মোৰ ফোন নাম্বাৰটো মই কৈ দিছোঁ, 9101300528। এইবিলাক হৈছে ইয়াৰ কালাৰ। এটা এটা কৰি আপোনালোকক মই দেখাই দিওঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। যিহেতু স্ক্ৰীনশ্বট মাৰি ল'লে সুবিধা হয় আমাৰ বস্তুটো পঠাবলৈ কাৰণে। এইটো এটা হ'ব কালাৰ, অকণমান ওপৰলৈ দাঙি দিয়া মোবাইলটো। এইটো এটা হ'ব কালাৰ, মই ওপৰলৈ দাঙা। এইটো এটা হ'ব ইয়াৰ কালাৰ, এইটো এটা হ'ব, এইটো এটা হ'ব, এইটো এটা হ'ব, আৰু এইটো এটা হ'ব ইয়াৰ কালাৰ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। যদি পচন্দ হৈছে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু মোক হোৱাটছআপত পঠাব। এইটো এটা আছে বহুত ধুনীয়া ডিজাইন, এইটো এটা মই দেখাই লওঁ। কণ্টেক্ট আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ ধৰণৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে এইটো কাষত থকা বেল আইকনটো দবাই থৈ দিব। তেতিয়া নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাব। আৰু সদায় কম দামৰ বস্তু ভিডিঅ' বনাম আৰু নতুন নতুন ডিজাইনৰ ভিডিঅ' বনাম। মই নতুন নতুন ডিজাইনৰ বস্তুহে দিম। এইটো চাওক, এইটো হ'ব ইয়াৰ মেখেলাখন। এইটো ডিজাইনটো অলপ বেলেগ থাকিব। এডোখৰত অলপ ওপৰলৈ কৰা মোবাইলটো। এইটো হ'ব ইয়াৰ ডিজাইন, এইটো হ'ব ইয়াৰ চাদৰ। ইয়াৰ দাম মাত্ৰ 350 টকা। মনত ৰাখিব, মাত্ৰ 350 টকা দি আছোঁ বিমান ক্লথ ষ্ট'ৰত।
ধেমাজি চিচি বৰগাঁও হয় দোকানখন ধেমাজি চিচি বৰগাঁও বিমানকুলৰ দৃশ্য মাত্ৰ 350 টকা আৰু যদি আপোনালোকে দুযোৰ লওঁ বুলি ভাবে দুযোৰ ল'লে আপোনালোকে পৰিব 650 টকা ইয়াৰ শিপিং চাৰ্জ এক্সট্ৰা হ'ব শিপিং চাৰ্জ আপোনালোকে 70 টকা দিব লাগিব ইয়াৰ কালাৰবিলাক চাই লওক কালাৰ প্ৰতিটো কালাৰতে আপোনাৰ ধৰি লওক ডিজাইনটো অলপ বেলেগ বেলেগ থাকিব এইটো ইয়াৰ কালাৰ এটা স্ক্ৰীনশ্বট মাৰি ল'ব যদি আপোনালোকৰ পছন্দ হৈছে এটা স্ক্ৰীনশ্বট মাৰি পিনি মোক হোৱাটছএপত দিব মোৰ বস্তুটো সুবিধা হ'ব বস্তুটো বিচাৰিবলৈ যেটা এটা আছে বগাত বহুত ধুনীয়া জোৰা হয় বহুত ধুনীয়া জোৰা এইটো চব এইটো বঢ়িয়া জোৰাটো এইটো মাজত চকী ধুনীয়া জোৰাটো হ'ব এইটো হ'ব জোৰাটো এইটো ডিজাইন হ'ব এইটো আচলটো হ'ব এইটো মাজতো হ'ব গাত বুটা বুটা থাকিব বহুত ধুনীয়া হ'ব ডিজাইনটো এইটো হ'ব আপোনালোকৰ মেখেলা এইটো মেখেলা এইটো মেখেলা হ'ব এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ একে দাম হ'ব মাত্ৰ 350 টকা যদি এযোৰ লয় 350 টকা আৰু যদি দুযোৰ লয় তেতিয়া 650 টকা দিব মোৰ ফোন নম্বৰটো মই আকৌ কৈ দিছোঁ মোৰ ফোন নম্বৰটো হৈছে 9101300528 দেখাব লৈছোঁ আপোনালোকক এতিয়া বহুতেই চলি থকা বহুত ডিমাণ্ড এইবিলাক বস্তু কটন হ'ব প্ৰিয় কটনৰ স্কিন জোৰা স্কিন কৰা জোৰা ফেব্ৰিক কৰা জোৰা এইটো হ'ব ইয়াৰ চাদৰটো আৰু এখন হ'ব ইয়াৰ মেখেলা এইটো হ'ব ইয়াৰ মেখেলা ইয়াৰ কালাৰ আপোনালোকে বহুত পাব যদি কাৰোবাৰ পছন্দ হৈছে এটা স্ক্ৰীনশ্বট মাৰি থ'ব স্ক্ৰীনশ্বট মাৰি পিনি মোক হোৱাটছএপত দিব মাত্ৰ 250 টকা এযোৰ জোৰা উকা জোৰা হয় এইটো আপোনাৰ স্ক্ৰীন প্ৰিণ্টিং কৰা হৈছে স্ক্ৰীন প্ৰিণ্টিং কৰা বস্তুৰ পিছত আপোনালোকে ইয়াৰ দাম আপোনাৰ 250 টকা পাব 250 টকা আৰু ইয়াৰ যদি একেবাৰে উকা লাগে একেবাৰে স্ক্ৰীন প্ৰিণ্টিং নকৰা যদি একেবাৰে প্লেন লাগে প্লেন ল'ব হ'লে আপোনালোকে মোক 140 টকাত পাব মোৰ দোকানত 140 টকা ইয়াৰ উকাটো 140 টকা ইয়াৰ কালাৰকেইটা মই দেখাই আছোঁ এইটো একেটাই হ'ব স্ক্ৰীনশ্বট মাৰি ল'ব যদি কাৰোবাৰ পছন্দ হৈছে স্ক্ৰীনশ্বট মাৰি পিনি থ'ব স্ক্ৰীনশ্বট মাৰি পিনি মোক হোৱাটছএপত দিব এইটো এটা আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব মই কালাৰবিলাক দেখাই আছোঁ ডিজাইনটোও দেখাই আছোঁ স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপত দিব মই আপোনালোক পঠাবলৈ সুবিধা হ'ব এইটো এটা মাত্ৰ 250 টকা মনত ৰাখিব দামটো 250 টকা স্ক্ৰীন প্ৰিণ্টিং জোৰা 250 টকা বগাত পাব কালাৰ চবতে আছে সব কালাৰে আছে 250 টকা আপোনালোকে কাৰোবাক যদি স্ক্ৰীন প্ৰিণ্টিঙৰ কাৰণে কাপোৰ দৰকাৰ হয় কাপোৰ যদি লাগে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব আপোনালোকৰ এপিছৰ দাম অকল 140 টকা 140 টকাত আপোনালোকে পাব ইয়াৰ উকাটো এইটো উকাটো আপোনালোকৰ 140 টকা পাব এইটো প্ৰিণ্টিং নকৰাটো কথা কৈছোঁ মই যিটো স্ক্ৰিনিং প্ৰিণ্টিং নকৰা হয় সেইটো আপোনালোকে 140 টকা পাব অৰ্থাৎ উকাটো যোগাযোগ কৰিব মোক ফোন নম্বৰটো দিয়া হৈ আছে এই কালাৰবিলাক চাই লওক আপোনালোকৰ পছন্দ হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপত দি দিব হোৱাটছএপত দি দিলে মই আপোনালোকক পঠাই দিবলৈ পাৰে সুবিধা হ'ব এইটো চাওক মাত্ৰ 250 টকা 250 টকাত এনেকুৱা জোৰাবিলাক ল'ব হ'লে আপোনালোকে আহিব লাগিব চিচি বৰগাঁও ধেমাজি চিচি বৰগাঁও চিলাপথাৰ আৰু ধেমাজিৰ মাজতে আছে চিচি বৰগাঁও বিমানকুলৰ ষ্ট'ৰত আহিব এনেকুৱা জোৰাবিলাক ল'ব হ'লে মানে মাত্ৰ 250 টকাতে পাব মাত্ৰ 250 টকাত ইয়াৰ কালাৰ আৰু আছে আৰু দেখাই ইয়াৰ কালাৰবিলাক স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকে প্ৰয়োজন হ'লে যদি পছন্দ হয় এইটো চকলেট কালাৰ হ'ব বগা ফুলৰ কৈছে এটা বগা ফুলৰ হ'ব এইটো ৰেড কালাৰত হ'ব বগা ফুলত হ'ব ৰেড কালাৰ মাত্ৰ 250 টকা এটা ৰেড কালাৰ এইটো চকলেট কালাৰ পছন্দ হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব ওচৰৰ পৰা মই দেখাই দিছোঁ ভালকৈ চাই লওক পছন্দ হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব এইটো বহুত ধুনীয়া লাগিছে এইটো কোলা নহয় কিন্তু এইটো বটল গ্ৰীণ হয় কাৰা বটল গ্ৰীণ হয় বহুত ধুনীয়া লাগে জোৰাটো কোলা যেন লাগে দেখিবলৈ যদি পছন্দ হয় তেতিয়া এটা স্ক্ৰীনশ্বট মাৰি ল'ব এইটো আপোনাৰ পিংক কালাৰ হ'ব
এইটো পিংক কালাৰ হ'ব, এইটো পিংক কালাৰ হ'ব। ডিজাইনটো ইয়াৰ বহুত ধুনীয়া হয়, কাপোৰটো পিয়ৰ কটন হয়, পিয়ৰ কটন কাপোৰ হয়, গৰমত বহুত ভাল পায় পিন্ধি পিনি ৰাইজে। এইটো আপোনালোকে ল'ব হ'লে মাত্ৰ 250 টকা পে' কৰিব, 250 টকা দিব। এইটো অফলাইন অনলাইন সকলোতে পাব, দোকানত আহিলেও পাব, আপোনালোকে অনলাইনৰ যোগে লাগে বুলি ক'লে অনলাইনৰ যোগেও পাব। পচন্দ হ'লে কালাৰবিলাক স্ক্ৰীনশ্বট মাৰি ল'ব, স্ক্ৰীনশ্বট মাৰি পিনি মোক হোৱাটছএপত পঠাই দিব, সেই পিচ লাগে আপোনালোকক পঠাই দিম। আৰু যদি কাৰোবাক দোকানীক লাগে, দোকানীৰ কাৰণে ৰেটটো বেলেগ হ'ব, দোকানীৰ কাৰণে ৰেটটো বহুত কম হ'ব। দোকানীৰ কাৰণে যদি লাগে দোকানীয়ে তেতিয়া মোক যোগাযোগ কৰিব পাৰিব। মোক যোগাযোগ কৰিলে মোৰ ফোন নম্বৰটো মোৰ দিয়া হৈ আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। আৰু ইয়াৰে যদি উকাযোৰা লাগে, উকাযোৰা পাব। উকাযোৰাটো আপোনাৰ মাত্ৰ কম ৰাখিছোঁ, বহুত কম ৰাখিছোঁ। এইটো উকাযোৰাটো, ইয়াৰে উকাযোৰাটো স্ক্ৰীন পেইণ্টিঙৰ, যদি স্ক্ৰীন পেইণ্টিং কাৰোবাক কৰোঁ বুলি ভাবে, কোনোবাই যদি স্ক্ৰীন পেইণ্টিং কৰোঁ বুলি ভাবিছে তেতিয়া যোগাযোগ কৰিব পাৰিব। মোৰ লগত আছে, উকাৰ বহুত ষ্টক আছে, আপোনালোকে যোগাযোগ কৰিব। 100 পিচ ষ্টক আছে, মাত্ৰ 140 টকাত পাব। আৰু যদি কাৰোবাৰ সৰহকৈ লাগে তেতিয়া মই ৰেটটো অকণমান চাই দিম, আপোনালোকে মোক যোগাযোগ কৰিব। এতিয়া মই আপোনালোকক দেখাব লৈছোঁ AC কটনৰ যোৰা, গৰমত পিন্ধিবৰ কাৰণে বহুত ধুনীয়া হয় AC কটনৰ যোৰাটো। এয়া হৈছে AC কটনৰ যোৰা, গৰমত পিন্ধিবৰ কাৰণে বহুতেই ভাল। এইটো কাৰোবাৰ পচন্দ হ'লে কাৰোবাৰ পচন্দ হ'লে স্ক্ৰীনশ্বট মাৰি ল'ব, এটা স্ক্ৰীনশ্বট মাৰি ল'ব কাৰোবাৰ পচন্দ হ'লে। মানে এইটো চাওক, এইটো হৈছে ইয়াৰ চাদৰখন, অলপ ভালকৈ চাই লওক। এইটো হ'ব ইয়াৰ চাদৰখন, এইটো হ'ব আপোনাৰ পাৰিটো, আচলটো এইটো হ'ব। আৰু ইয়াৰ পটিবিলাক এইবিলাক হ'ব, এইবিলাক হ'ব ইয়াৰ পটি, মানে পাৰিবিলাক। এই মাজে মাজে সৰু সৰু বুটা থাকিব, গোটেইবিলাক সৰু সৰু বুটা থাকিব। ইয়াৰ দামো বহুত কম ৰাখিছোঁ, ইয়াৰ দাম আপোনাৰ 300 টকা। আপোনালোকে 300 টকা দিব পাৰিব, এযোৰ ল'ব হ'লে 300 টকা দিব লাগিব। ইয়াৰ অফাৰ এটা আছে, অফাৰটো হৈছে আপোনালোকে দুযোৰ যদি লয়, তেতিয়া আপোনালোকে পৰিব 550 টকা। ইয়াৰে যদি আপোনালোকে দুযোৰ ল'ম বুলি ভাবে তেতিয়া আপোনালোকে 550 টকা পে' কৰিলে হ'ব। এইটো অফলাইন অনলাইন সকলোতে পাব। এইটো আপোনালোকে যদি পচন্দ হয় এটা স্ক্ৰীনশ্বট মাৰিব, স্ক্ৰীনশ্বট মাৰি পিনি মোক হোৱাটছএপত দি দিব, বস্তুটো মই পঠাবলৈ সহজ হ'ব। ইয়াৰ মই কালাৰবিলাক আপোনালোকক দেখাই দিছোঁ, মনত ৰাখিব। ইয়াৰ দামটো আপোনাৰ এযোৰ যদি লয় তেতিয়া আপোনাৰ 300 টকা, আৰু যদি আপুনি দুযোৰ ল'ম বুলি ভাবে তেতিয়া আপোনালোকে কৰিব 550 টকাত দুযোৰ, 550 টকাত দুযোৰ পাব। আৰু ইয়াৰ শ্বিপিং চাৰ্জটো আপোনালোকে এক্সট্ৰাকৈ দিব লাগিব, শ্বিপিং চাৰ্জটো এক্সট্ৰাকৈ হ'ব আপোনাৰ 70 টকা। আপুনি যদি এযোৰ লয় 70 টকা পৰিব, আৰু ইয়াৰ যদি 5যোৰ লয়, 1 কেজিত 5যোৰ উঠিব, তেতিয়া 5যোৰ ল'লেও আপোনাৰ 70 টকা পৰিব শ্বিপিং চাৰ্জটো। ইয়াৰ আকৌ আপোনাৰ দোকানীসকলৰ কাৰণে ৰেটটো এক্সট্ৰা হ'ব, দোকানীৰ কাৰণে বেলেগ হ'ব ৰেটটো। দোকানীয়ে যদি কোনোবাই চাই আছে তেওঁলোকে ল'ব পাৰিব, মোক ফোন কৰিব, কণ্টেক্ট কৰিব, যোগাযোগ কৰিব মোৰ লগত। মই আপোনালোকৰ দামটো কৈ দিম, কিমান পিচ হয়, কিমানকৈ ল'ব লাগিব, কেইটকাকৈ পৰিব। ইয়াৰ আপোনাৰ কালাৰবিলাক মই দেখাই আছোঁ। ইয়াৰ আপোনাৰ কালাৰবিলাক চাওক, গ্ৰীণ কালাৰত আছে, ৰেড কালাৰত আছে। এটা কালাৰ চাওক, এইটো এটা কালাৰ, এইটো এটা ইয়াৰ কালাৰ। মনত ৰাখিব, মাত্ৰ 300 টকা এযোৰ ল'লে। আৰু যদি ইয়াৰ দুযোৰ লওঁ বুলি ভাবে তেতিয়া আপোনালোকে কৰিব মাত্ৰ 550 টকা। 550 টকাত আপোনালোকে দুযোৰ পাব। এইটো এটা হ'ব ইয়াৰ কালাৰ, ভালকৈ চাই লওক। এইটো পিংক কালাৰ হয়, স্ক্ৰীনশ্বট মাৰি ল'ব। এযোৰকে মই দেখাই আছোঁ যিহেতু, স্ক্ৰীনশ্বট মাৰি ল'ব আপোনালোকৰ সুবিধাৰ কাৰণে। এইকেইটা হ'ব ইয়াৰ কালাৰ। আৰু মই এটা বেলেগ ডিজাইন দেখাই আছোঁ, ইয়াৰ দামো একেই হ'ব। এইটো এটা হ'ব ইয়াৰ যোৰা, বহুতেই ধুনীয়া হয়। এইখন হ'ব ইয়াৰ মেখেলা, এবাৰ ভালকৈ চাই লওক। এইখন হ'ব ইয়াৰ মেখেলা, এইখন হ'ব ইয়াৰ মেখেলা, আৰু এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ। এটা সৰু পাৰি থাকিব, এইটো হ'ব ইয়াৰ ব্লাউজৰ পিচ। ইয়াৰ চাদৰখন চাকি ধুনীয়া হ'ব। ইয়াৰ দামটো মনত ৰাখিব, ইয়াৰ দামটো আপোনাৰ বহুতেই কম। ইয়াৰ দামটো আপোনাৰ হ'ব 300 টকা, 300 টকা। স্ক্ৰীনশ্বট মাৰি থ'ব, সেইটো কাৰণে মই এপিচ এপিচকৈ দেখাই আছোঁ, যাতে মোৰ বস্তুটো উলিয়াবলৈ কাৰণে সুবিধা হয়। এইটো ইয়াৰ কালাৰ। মনত ৰাখিব, ইয়াৰ দামটো আপোনাৰ 300 টকা এপিচৰ দাম। যদি আপোনালোকে 2 পিচ লওঁ বুলি ভাবে, 2 পিচৰ দাম হ'ব আপোনালোকৰ 550 টকা। 550 টকাত আপোনালোকে 2 পিচ পাব, দুযোৰ পাব। আপোনালোকৰ
অনলাইন লোৱাসকলৰ কাৰণে আপোনাৰ শ্বিপিং চাৰ্জটো এক্সট্ৰা হ'ব। শ্বিপিং চাৰ্জটো যিহেতু 70 টকা পৰিব, এযোৰত 70 টকা নহয় আপোনালোকৰ। যদি আপোনালোকে 1 কেজিমান লয়, 1 কেজিলৈকে 70 টকা পৰিব। 1 কেজিত অৰ্থাৎ আপোনাৰ 4যোৰমান 5যোৰমান উঠিব 1 কেজিত। 1 কেজিত আপোনাৰ 5যোৰ ল'লেও আপোনাৰ 70 টকা পৰিব, আৰু এযোৰ ল'লেও যদি আপোনাৰ 70 টকা পৰিব। সেইটো কাৰণে বস্তুটো চাই লওক। আপোনালোকে দুযোৰ ল'লে আপোনালোকৰ সুবিধা হ'ব। দুযোৰ ল'লে আপোনাৰ আকৌ সেইটো কাৰণে ৰেটটো মই কমাই দিছোঁ 550 টকা দুযোৰ। আপোনালোকে চাই ল'ব, স্ক্ৰীনশ্বটটো মাৰি ল'ব। আকৌ মই দেখাই দিছোঁ, স্ক্ৰীনশ্বটটো মাৰি ল'ব। আকৌ দেখাই দিছোঁ, এযোৰৰ দাম আপোনালোকৰ হ'ল 300 টকা, আৰু আপোনালোকৰ দুযোৰ যদি লয় তেতিয়া আপোনালোকৰ ৰেটটো হ'ব 650 টকা। আজিলৈ ভিডিঅ'টো অলপ ভুল হ'ল। এযোৰ যদি লয় তেতিয়া আপোনালোকৰ ৰেটটো হ'ব 300 টকা, আৰু দুযোৰ যদি লয় 550 টকা। 650 টকা নহয়, 550 টকা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।